বাংলাদেশৰ পতাকা, বাংলাদেশত ব্যৱহৃত সিম কাৰ্ড আৰু উদ্ধাৰ হৈছে বহু আপত্তিজনক চিঠিপত্ৰ। ধুবুৰী জিলাৰ গোলোকগঞ্জত উদ্ধাৰ হৈছে এইসমূহ আপত্তিজনক সা সামগ্ৰী। গ্ৰেপ্তাৰ ভাৰত বাংলাদেশ সীমান্তৰ ইমান হুছেইন। বহু আপত্তিজনক সা সামগ্ৰীৰ সৈতে ধুবুৰী জিলাৰ গোলোকগঞ্জত গ্ৰেপ্তাৰ হৈছে নায়েৰচৰা গাঁৱৰ ইমান হুছেইন নামৰ যুৱকজন। ধৃত ইমানৰ পৰা উদ্ধাৰ হৈছে বাংলাদেশৰ পতাকা, বাংলাদেশত ব্যৱহৃত সিম কাৰ্ডৰ লগতে বহু আপত্তিজনক চিঠিপত্ৰ। সেনা বাহিনীৰ জোৱান ধৃত ইমান হুছেইনৰ ককাইসহ তিনিজনক সোধা পোছাৰ বাবে আটক কৰি তিনিওকে নিশাই আৰক্ষীয়ে ঘৰলৈ যাব দিয়ে। ইতিমধ্যে ধুবুৰীৰ গোলোকগঞ্জত উপস্থিত হৈছেহি STFৰ দল। ঘটনাৰ তদন্ত কৰিব STFে। ইমান হুছেইনৰ ঘৰত চলা আৰক্ষীৰ অভিযানত 2খন 500 টকীয়া জাল নোট, বাংলাদেশৰ 2খন পতাকা, 3খন বাংলাদেশী সিম কাৰ্ড আৰু 26খনকৈ চিঠি উদ্ধাৰ হোৱাত আৰক্ষীয়ে ভাৰতীয় সেনাত কৰ্মৰত ইমান হুছেইনৰ ভাতৃসহ 4জনক আটক কৰে। জানিব পৰা মতে সেনা জোৱান আলী হুছেইন এমাহ পূৰ্বে ছুটীত ঘৰলৈ আহিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইমান হুছেইনৰ ভাতৃ সেনা জোৱান আলী হুছেইন, ৰাম ৰায়কুটি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক মহব্বত আলী, লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক জহৰ আলীক আটক কৰি জেৰা কৰি নিশাই মুকলি কৰি দিয়ে। ধুবুৰীৰ বহু লোকৰ নামত বাংলাদেশৰ পৰা পঠাইছিল চিঠি। আৰক্ষীৰ হাতত আছে দীঘলীয়া তালিকা। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে গোলোকগঞ্জ আৰক্ষীয়ে। কোনো অসাধু চক্ৰই সেনা জোৱানজনৰ পৰিয়ালক ফচুৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। সুজয় ভৱনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।